প্ৰতিবাদ মুখৰ হৈছে দক্ষিণ কামৰূপৰ এক বিস্তীৰ্ণ অঞ্চলৰ কৃষিজীৱী ৰাইজ। নজিৰবিহীন এই প্ৰতিবাদ ব্ৰহ্মপুত্ৰৰ বালিচৰত হৈছে এই প্ৰতিবাদ। ব্ৰহ্মপুত্ৰৰ বুকুত চলা অবাধ খননৰ বিৰুদ্ধে এইদৰে ওলাই আহিছে শ লোক। ব্ৰহ্মপুত্ৰৰ বুকুত চলা অবৈধ খননে নৈপৰীয়া এক বৃহৎ অঞ্চলৰ লোকৰ জীৱন জীৱিকালৈ নমাই আনিছে ভয়ংকৰ বিপদ। কিয়নো ৰাজ্যৰ ভিতৰতে কল খেতিৰ বাবে বিখ্যাত বৰতাৰীৰ হেজাৰ হেজাৰ বিঘাৰ কল খেতিলৈ বিপদ ঘণ্টা বজাইছে এই অবৈধ খননে। নিশেষ হোৱাৰ দিশে বৃহৎ অঞ্চলটোৰ ৰাজ্যে গঢ়ি তোলা কৃষি বিপ্লৱ। এই যিটো খনন কাৰ্য, এই খনন কাৰ্যই আমাৰ কৃষকলৈ একদম ঘোৰ অনিশা নামি আনিছে। গতিকে এই যিটো বালি খনন বা বালি মাফিয়া আমাৰ দক্ষিণ কামৰূপত বিশেষকৈ এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। চৰকাৰক আমি এটা আহ্বান জনাইছোঁ যে এই খনন কাৰ্য কৃষকৰ স্বাৰ্থত অতি শীঘ্ৰে বন্ধ কৰক। মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি কৃষকৰ স্বাৰ্থত এই খনন কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক। গোটেই দক্ষিণ কামৰূপৰ অসমৰ ভিতৰতে আমাৰ এই বৰতাৰী গাঁওখন এটা কৃষি প্ৰধান গাঁও। ইয়াতে মালভোগ কলৰ খেতিৰ কাৰণে বিখ্যাত এখন গাঁও। আৰু এইটো কথা জানে আমাৰ DC মেডামে জানে। আমি DCৰ লগত ইতিমধ্যে 2-3খনো মিটিং কৰিছোঁ এই কলৰ খেতিৰ উৎপাদন আৰু পৰিসৰ বৃদ্ধিৰ কাৰণে। এই খনন কাৰ্য যদি অব্যাহত থাকে তেতিয়াহ'লে এই কল বাগান বা আমাৰ এই খেতি পথাৰখন একেবাৰে নিশেষ হৈ যাব। এইটো নিশ্চিত হৈছে। কেৱল এয়াই নহয়, অঞ্চলটোৰ ৰাইজে কঠোৰ পৰিশ্ৰম কৰি গঢ়ি তোলা অন্যান্য খেতিৰ প্ৰতিও অহা ভাবুকিক লৈ উদ্বিগ্ন কৃষক সমাজ। দিনে নিশাই চলা খননক লৈ ত্ৰস্যমান কৃষিজীৱী ৰাইজ। নিশাৰ ভাগত ৰাজহুৱা সভা পাতি এই অবৈধ খননৰ বিৰুদ্ধে মাৰবাদী যুঁজ দিবলৈকো সংকল্প লৈছে ৰাইজে। আৰু এই বিপদৰ আশংকাতে বৃহত্তৰ পলাশবাৰীৰ বৰতাৰী, বংশৰ কন্দলপাৰা আদি অঞ্চলৰ পৰা এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই আহিছে শ লোক। ইয়াতে বালিখানা আৰম্ভ হৈছে। আমি ৰাইজে আপোনাৰ হেৰি কৰি আছোঁ, মানা কৰি আছোঁ। তেওঁলোকে মানা হেৰি কৰা নাই আমাক, আমাৰ কথাটো তেওঁলোকে হেৰি কৰি লোৱা নাই। আমাৰ ইয়াতে কল বাগান আছে, বগৰী বাগান আছে, এইবিলাখান গোটেই হ'ব। এতিয়া যাই থৈ আমি ইয়াত ইয়াৰ পৰা আমি হেৰি হ'ব লাগিব, বঞ্চিত হ'ব লাগিব। আমি পুনৰ আৰু আগৰ দৰে আমি হাজিৰা কৰিব লগা সেই পৰ্যায়ত আহি যাব। তাৰ কাৰণে আমি এতিয়াও আমি ৰাইজ হিচাপে হেৰি কৰি পেলাই মিটিং আকাৰে হেৰি কৰি আছোঁ। তেওঁলোকে মানা নাই, তেওঁলোকে খানবয়ে। আমি চৰকাৰৰ ফালৰ পৰা কিবা এটা সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ। আমাৰ বিধায়ক মহোদয়কো আমি অনুৰোধ কৰিছোঁ যাতে এই খানদান হেৰিটো যাতে তেখেতে বন্ধ কৰে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ কৰিছোঁ ৰাইজৰ ফালৰ পৰা তেখেতেও যাতে আমাৰ গৰীব ৰাইজৰ, খেতিয়ক ৰাইজৰ মৰ্মে তেখেতসকলে যাতে বিবেচনা কৰি আমাৰ এই গৰীব ৰাইজক যাতে আমাক সহায় কৰে, এই খানদানৰ পৰা আমাক যাতে মুক্তি দিয়ে, সেইটোৱে আমাৰ অনুৰোধ। পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়া তথা স্থানীয় প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই দিনে নিশাই বগা বালিৰ কলা বেহাই চলাই গৈছে একাংশ বালি মাফিয়াই। কিন্তু ইমানৰ পিছতো প্ৰশাসনৰ গা নলৰাত ক্ষুব্ধ অতিষ্ঠ ৰাইজে এইদৰে ওলাই আহিছে বালি মাফিয়াৰ দৌৰাত্মৰ বিৰুদ্ধে। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাস, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।